देख रहे हैं जय हिंद मीडिया। चैनल को सब्सक्राइब करें, खबरों को लाइक और शेयर करें। आज के आधुनिकतावादी समय में जहां कुछ लड़कियां अपनी ख्वाहिशों को पूरा करने के लिए गलत कार्यों में पड़ जाती हैं या कुछ लड़कियां व्यूज और लाइक के लिए सोशल मीडिया पर नंगा नाच करने लग जाती हैं, वहीं कुछ लड़कियां अपनी मेहनत और अच्छे कार्यों से समाज के लिए एक मिसाल कायम करती हैं। ये कहानी असम शिव सागर की एक छात्रा की है जिसका नाम बेबी कोम्बर है। वो वीर लचित बरफुकन कॉलेज में अपनी औपचारिक शिक्षा के साथ साथ दैनिक मेहनत से कमाई करने की एक अनूठी मिसाल पेश कर रही है। उसने बताया, सुबह 6 बजे से स्कूटर पर 10 अन्य युवकों के साथ डिलीवरी गर्ल के रूप में वह कार्य करती है। बेबी कोम्बर वह लड़की है जो कुरियर सेवा में अन्य लड़कों के साथ अकेली कार्य करती है। कड़ी मेहनत और ईमानदारी से अपना जीवन यापन करने का यह उसका कार्य लोगों के लिए प्रेरणा बन गया है। तेज धूप, प्रचंड गर्मी और अत्यधिक वर्षा में बेबी कोम्बर कभी पीठ पर अपना बैग तो कभी बोरा लटकाकर कंपनी के सामान की डिलीवरी कर उसने एक अपनी अलग पहचान बनाई है। हमारे संवाददाता सईद मुदस्सिर रोमीज ने उनसे बात की। देखिए उन्होंने जानकारी देते हुए क्या कुछ कहा। नमस्कार, मोर नाम तो श्रीमती बेबी फर। मैं बर्तमान एका लजिस्टिक डिलीवरी कर्मत जड़ित हो आছোঁ। तारोपरि मैं पढ़िও আছোঁ বা BA 5th सेमेस्टार मैं বিলাসিত মহাবিদ্যালয়ত পঢ়ি আছোঁ। তুমি এই কাম কিয় বাছি ল'লা? ঘৰুৱা কিছুমান সমস্যাৰ কাৰণে মই ওলাই আহিবলগীয়া হ'ল কাম কৰিবলৈ। পঢ়াৰ লগতে নিজৰ যিখিনি খৰচ আছে সেইখিনি নিজে বহন কৰিম বুলি কামটোৰ কাৰণে ওলাই আহিছোঁ। পঢ়াৰ সমান্তৰালভাৱে এইটো চলাই নিছা, কিদৰে সম্ভৱ হৈছে? এইটো আচলতে নিজে টাইম মেনেজমেণ্টটো কৰাৰ ওপৰতে কথা। পঢ়াৰ লগতে যদি নিজেও কিবা এটা কৰি থাকিব পাৰে এইটো নিজৰ কাৰণেই ভাল। এই নিজৰখিনি নিজে কৰি গৈ আছোঁ। বহুতে কিন্তু ক'ব বিচাৰে ছোৱালীয়ে এইটো নোৱাৰে, তেনেকুৱা কিবা কথা ক'ব পাৰে? তেনেকুৱা কোনো কথা নাই। ছোৱালী হ'ল বুলি যে কৰিব নোৱাৰিব তেনেকুৱা কোনো কথা নাই। কামটো যিহেতু কৰিব পাৰে কাম, ছোৱালী হওক বা ল'ৰা হওক চবেই কৰিব পাৰিব। ইয়াৰ বাবে কি লাগিব? ইয়াৰ বাবে স্কুটি এখন হ'লেই হ'ল, ঘৰৰ হওক বা নিজৰে হওক স্কুটি। লাজ কৰিলে নিজৰে লাজ কৰিলে হ'ব কি? আজিকালি কষ্ট কৰি কাম কৰাত মানে লাজ কিহৰ? নিজে নিজৰ ভৰিত যদি থিয় হ'ব পাৰিছে তাত লাজ কিহৰ? এতিয়া ক'ব বিচাৰোঁ ময়ো এতিয়া নিজে কৰি আছোঁ। লাজ কৰা হ'লে মই সিমানখিনি আগবাঢ়িব নোৱাৰিলোঁ হ'লে। এইটোৱে কিবা কষ্ট কৰি মানে কাম এটা কৰিবলৈ হ'লে বা নিজে কষ্ট কৰি খাবলৈ হ'লে লাজ কৰিব নালাগে। তোমাৰ দৰে আৰু বহুতেই এনেধৰণৰ আৰ্থিক সমস্যাত পৰি হাঁহুনীয়াকাৰী ঘৰতে বহি থাকে, হতাশ হৈ পৰে, সেইসকলৰ বাবে কি ক'বা? ঘৰত হতাশ হৈ বহি থাকিলেতো কোনো ফালৰ পৰা সমাধান নহয় ন সমস্যাটো। ওলাই আহিবই লাগিব, সমাজখন মানে জগতখনৰ লগত চিনাকি নিজেই হ'ব লাগিব। আৰু মানে কি ক'ম, ওলাই আহিলেহে বহুত কথা জানিব পাৰে। ঘৰৰ ভিতৰত যদি সোমাই থাকোঁ তেতিয়া আমি মানে ইমানখিনি শিকিব নোৱাৰোঁ। যদি ওলাই আহোঁ আমি বহুত কথাই শিকিব পাৰোঁ, জানিবলগীয়া বহুত কথাই আছে। ওলাই আহিলে মানে বহুত কথা শিকা যায়। এতিয়া ময়ো এই 3 মাহত বহুত কথাই শিকিব পাৰিছোঁ। আৰু কি কৰি আছা? কিবা পঢ়ি আছোঁ প্লাছ আপোনাৰ এইটো কৰি আছোঁ। তাৰোপৰি মই চৰকাৰী চাকৰিৰ কাৰণে লাগি আছোঁ আৰু প্ৰিপেৰেশ্যন কৰি আছোঁ, প্ৰিপেৰেশ্যন চলাই আছোঁ। 3rd গ্ৰেড দিছিলোঁ, তাৰপিছত অসম পুলিচৰ বাবে এপ্লাই কৰি থৈছোঁ। তাৰপৰা SSC GDও দিছিলোঁ, ফেব্ৰুৱাৰীত হৈ গ'ল। তাৰপৰা এতিয়া আপোনাৰ ৰিটাৰ্ণটো ক্লিয়াৰ হ'ল বাৰু, ফিজিকেলৰ কাৰণে নাম আহিছে। সিমানে। ঘৰ মোৰ শিমলুগুৰি, কেন্দুগুৰি চোলাধৰা। ঘৰত মা, দেউতা, আইতা, বা ভাইটি মানে।